হয়, আজি আমি ৰঙালী বিহু আৰু বিহু উদযাপন পালন কৰিবলৈ লৈছোঁ। আমাৰ অনুষ্ঠান সুচাৰুৰূপে চলি আছে। মই প্ৰথমতে আমাৰ চেনেলক ধন্যবাদ জনাইছোঁ আৰু আমাৰ ৰাইজৰ সহায় সহযোগিতাত আৰু মোৰ সহকৰ্মীক মই ধন্যবাদ জনাইছোঁ। লগতে আমাৰ এই অনুষ্ঠানত বা আমাৰ এই বিহু মঞ্চত আমাৰ চিফ তথা সন্মানীয় আমাৰ হেমন্ত শৰ্মাক মই ধন্যবাদ জনাইছোঁ, যি তেওঁ আমাৰ মঞ্চত বৰঙণি আগবঢ়াইছে। আজি আমাৰ কাৰ্যসূচী মৰ্মে আমাৰ 9 বজাত আছিল পতাকা উত্তোলন আৰু 10 বজাত আমাৰ বৃক্ষৰোপণ, 12 বজাত জা জলপান আৰু 4 বজাৰ পৰা আমি বিহু নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ আৰু 6 বজাৰ পৰা আমি গোৱালপাৰীয়া নৃত্য আৰম্ভ কৰিছোঁ আৰু আমাৰ সাংস্কৃতিক সন্ধিয়া আমি 8 বজাৰ পৰা আৰম্ভ কৰিছোঁ। নহয়, ভেৰভেৰী গাঁৱত ৰঙালী বিহু উদযাপন হৈ আছে, বিচুৱা উদযাপন হৈছে খুব সুন্দৰভাৱে। মই আহি চালোঁ, ইয়াত আইন শৃংখলতা খুব সুন্দৰ এটা পৰিৱেশ মই আহি পাইছোঁ। খুব সুন্দৰকৈ পৰিচালিত হৈ আছে। ইয়াত মানে বিভিন্ন মানে কাৰ্যসূচী লৈছে এখেতসকলে। মই প্ৰতিটো কাৰ্যসূচীতে অংশগ্ৰহণ কৰিছোঁ, ভাল পাইছোঁ। এতিয়া আমাৰ যিটো সময়, এতিয়া আহি লাহে লাহে আমাৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব। এতিয়া সাংস্কৃতিক সন্ধিয়াত আমাৰ বিভিন্ন শিল্পী আছে। আজিৰ অনুষ্ঠান চলোৱাৰ কাৰণে শিল্পীসকল ইতিমধ্যে আহি পাইছে, সুন্দৰকৈ পৰিচালিত কৰিব আৰু ৰাইজৰ যি সহায় সহযোগিতা, সুন্দৰ এটা পৰিৱেশ ইয়াত নিৰ্ণয় হৈছে। খুব ভাল, ইয়াত আৰু ক'বলগীয়া একো নাই। তাকে যাতে খুব সুন্দৰকৈ বিহুখন মানে শেষ নোহোৱালৈকে যাতে এই পৰিৱেশতে আমাৰ বিহুখন খুব সুন্দৰকৈ যাতে পৰিচালিত হয়, তাকে কামনা কৰিলোঁ। ইয়াকে কৈ মানে শেষ কৰিলোঁ আৰু।